নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ নিশ্চয় বেংকৰ একাউণ্ট আছে। এইটো মই প্ৰশ্ন কৰিব নালাগে যে আপোনালোকৰ বেংকৰ একাউণ্ট আছে নে নাই বুলি। নিশ্চয় আপোনালোকৰ বেংকৰ একাউণ্ট আছে। বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিকে এটা বেংকৰ একাউণ্টৰ প্ৰয়োজন হয় যি কোনো ধৰণৰ কাম বন কৰিবৰ বাবে। তো সেইভাবে আপোনালোকক প্ৰশ্ন কৰা নাই যে আপোনালোকৰ বেংকৰ একাউণ্ট আছে নে নাই। আপোনালোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে যি সকল লোকৰ নেকি বেংকৰ একাউণ্ট আছে। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে যি সকল লোকৰ বেংকৰ একাউণ্ট আছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই খবৰটো প্ৰত্যেকজন ব্যক্তিলৈকে শ্বেয়াৰ কৰি দিয়ক যিজন ব্যক্তিৰ বেংকৰ একাউণ্ট আছে। বৰ্তমান সময়ত আমি বেংকৰ একাউণ্টৰ জৰিয়তে বিভিন্ন ধৰণৰ লেনদেন কৰি থাকোঁ প্ৰত্যেক দিনাখনেই। ক'ৰবাত চব্জি এটা ল'লোঁ, গুগল পে' দ্বাৰা পইচা পে'মেণ্ট কৰি দিলোঁ। ক'ৰবাত আমি কিবা বস্তু এটা ক্ৰয় কৰিলোঁ, তাতো আমি অনলাইন পে'মেণ্ট কৰিলোঁ। কাৰোবাক পইচা ট্ৰান্সফাৰ কৰিব লগা হ'ল, গুগল পে' ফোনপে'ৰ জৰিয়তে বেংক একাউণ্টৰ জৰিয়তে ট্ৰান্সফাৰ কৰি দিলোঁ। আৰু বৰ্তমান সময়ত এটা ইজি ৱে হৈ গ'ল পইচা ট্ৰান্সফাৰ কৰাটো। QR কোড স্কেন কৰি পইচা ট্ৰান্সফাৰ কৰিব পাৰি। QR কোড স্কেন কৰি পইচা খুব সহজতে আপোনালোকে ট্ৰান্সফাৰ কৰিব পাৰে। তো সেইবাবে আজিকালি মানুহবিলাকৰ বেংকৰ একাউণ্টত খুব কম KYC লাগে। আগতে মানুহবিলাকে কি হয় বেংকৰ একাউণ্টৰ লগত লেনদেন নকৰে, যাৰ বাবে নেকি মানুহবিলাকৰ বেংকৰ একাউণ্টবিলাকত খুব KYC লাগে। আগতে খুব KYC জমা কৰিবলৈ যায়। আজিকালি যিহেতু লেনদেন কৰি থাকে সেইবাবে মানুহে KYC জমা কৰিব নালাগে, একাউণ্টটো চালু হৈয়ে থাকে। তো এতিয়া কথাটো হৈ গ'ল যে আপোনালোকে কেতিয়াবা গুগল পে', ফোনপে', অনলাইন ট্ৰান্সফাৰ বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াবা কিবা সমস্যাত ভুগিছেনে নাই ভোগা বাৰু কমেণ্ট এটা কৰি জনাওকচোন। ছাপোজ কাৰোবালৈ পইচা পঠাইছিলে, সেই পইচাটো পঠাব লাগিছিলে যিজন ব্যক্তিলৈ পঠাই দিলে বেলেগ এজন ব্যক্তিলৈ, তেনেকুৱা সমস্যাত পৰিছে নাই বাৰু? বা আপোনালোকৰ লগত এনেকুৱা কেতিয়াবা হৈছে নাই, আপোনাৰ যেনিবা কিবা এটা প্ৰয়োজনীয় কাম কৰিব লগা আছে বেংকত, আপোনালোকে গৈছে, বেংক কৰ্মচাৰীজনে আপোনালোকক তৎকালীনভাৱে সেই কামটো কৰি দিব পাৰে কৰোঁ বুলি ক'লে, কিন্তু আপোনাক কৰি দিয়া নাই, আপোনাক দৌৰাই আছে। তো তুমি কালিলৈ আহা, তুমি পৰহিলৈ আহা, আজি আমুক বেয়া, আজি তামুক বেয়া, এনেকৈ যেনিবা আপোনালোকক দৌৰাই আছে। এদিন দৌৰাইছে, সিদিন দৌৰাইছে। আপোনালোকৰ লগত তেনেকুৱা কেতিয়াবা হৈছে নে নাই হোৱা? বা আপুনি কেতিয়াবা যেনিবা বেংকলৈ গৈছে আৰু আপোনাৰ লগত বেংক কৰ্মচাৰীয়ে বিৰাটেই মিছবিহেভ কৰিছে, তেনেকুৱা ধৰণৰ আপোনাৰ লগত হৈছে নে নাই হোৱা কমেণ্ট এটা কৰি জনাব। মই ভাবোঁ প্ৰত্যেকজন ব্যক্তিৰ লগতেই তেনেকুৱা ধৰণৰ হৈছে যিসকল লোক নেকি মধ্যবিত্ত বা যিসকল লোকৰ হাতত নেকি পইচা পাতি বৰ বিশেষ নাই, যিসকল লোক ধনী, যিসকল লোকৰ পইচা ধেৰ আছে, যিসকলে প্ৰত্যেক দিনেই বহু টকাৰ ট্ৰানজেকশ্যন কৰে, তেওঁলোকক পাছফালেৰে নি কাউণ্টাৰত পইচা জমা কৰোৱায়। আৰু যিসকল লোকৰ নেকি পইচা পাতি বৰ বিশেষ নাথাকে, 1500 উইথড্ৰ কৰিবলৈ যায়, তেওঁলোকৰ লগত অপব্যৱহাৰ কৰে আৰু তেওঁলোকক লাইন পতাই পইচা লোৱায়। আৰু লাইন পতাটো বেয়া কথা নহয়, সেইটো প্ৰত্যেকতেই লাইন পতাই বাৰু। এতিয়া ৰিজাৰ্ভ বেংকে কৈছে আপোনালোকৰ লগত যদি বেংক কৰ্মচাৰীয়ে কেতিয়াবা কিবা কাৰণত দুৰ্ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ বাবে এটা পৰ্টেল মুকলি কৰিছে। সেই পৰ্টেলত আপোনালোকে এতিয়াৰে পৰা কমপ্লেইন কৰিব পাৰিব। আৰু ৰিজাৰ্ভ বেংকে কোৱা অনুসৰি 30 দিনৰ ভিতৰত আপোনাৰ কমপ্লেইণ্টৰ সমাধান কৰা হ'ব বুলি জনাইছে। 30 দিনৰ ভিতৰত যি প্ৰব্লেমেই নহওক কিয়, আপুনি যি সমস্যাতে নপৰক কিয় বেংকৰ লগত ৰিলেটেড, আপুনি যদি কমপ্লেইন কৰে তেনেহ'লে 30 দিনৰ ভিতৰত সেই কমপ্লেইনটোৰ সমাধান কৰা হ'ব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। তো সেই ৱেবছাইটটো কি বা সেই পৰ্টেলটো কি, আপোনালোকৰ বাবে প্ৰয়োজনীয় এটা পৰ্টেল ছেভ কৰি ৰাখিব। পৰ্টেলটো হৈছে www.cms.rbi.org.in। এই পৰ্টেলত গৈ আপোনালোকে এতিয়াৰে পৰা কমপ্লেইন কৰিব পাৰিব যিকোনো বিভাগত। আপোনাৰ বেংকৰ লগত জড়িত যদি কিবা সমস্যা হৈছে, প্ৰত্যেকটো সমস্যাই আপোনালোকে অৱগত কৰাব পাৰিব। যেনে হৈ গ'ল আপোনালোকৰ অঞ্চলত যেনিবা আপোনালোকৰ ATMটো বন্ধ হৈ থাকে, ATMটো খুব সোনকালে বন্ধ কৰি দিয়ে, ATMত পইচা নাথাকে, ATMৰ ছাৰ্ভাৰ বেয়া, এনেকুৱা যি সমস্যাই নাথাকক কিয় প্ৰত্যেকটো সমস্যাৰে আপোনালোকে কমপ্লেইন কৰিব পাৰিব। য'ত নেকি আপোনালোকে দেখা পাইছে যে এইটো ইলিগেল হৈ আছে, তো তাতেই আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু সেই কমপ্লেইণ্টৰ 30 দিনৰ ভিতৰত সমাধান কৰা হ'ব বুলি জনাইছে। গতিকে আঙুলি কৰাটো বেয়া নহয়, সেই বুলি য'তে ত'তে নহয়। য'ত কৰিব লাগে তাত আঙুলি কৰিবই লাগে, আৰু য'ত কৰিব নালাগে তাত আঙুলি কৰি লাভ নাই, আপোনাৰ বিপদ হ'ব।
আৰু য'ত নেকি আপুনি গম পাইছে যে ইয়াত মোৰ বিপদ হ'ব পাৰে কিন্তু আঙুলি কৰিলে ভাল হ'ব তেন্তে আপুনি তাত আঙুলি কৰক বিপদৰ ফালে নাচাওক কাৰণ বৰ্তমান সময়ত প্ৰত্যেকে সেইটোৱে ভাবে যে মই তা এই মোৰ লগতটো ঠিকেই হৈ আছে মইনো এনে মাতি বিপদত পৰো কেলে আজিৰ যুগত প্ৰত্যেকজন ব্যক্তিয়ে তেনেকেই ভাবে আৰু তেনেকে ভবাৰ কাৰণে আমাৰ সবৰ লগতেই বৰ্তমান সময়ত খেলিমেলি হৈ আছে গতিকে খেলিমেলি কৰিবলৈ দিম কিয় ভাই হয় নহয় মোৰ পইচা মোৰ কথা মই জমা কৰিবলৈ গৈছো মোৰ টকাৰে সিহঁতক দৰমহা দিছে আৰু সিহঁতৰে লেভেল এইবিলাকটো নচলিব গতিকে আপোনালোকে আঙুলি কৰিব লাগে কৰক সেইটো ভাল কথা য'ত আঙুলি কৰিব লাগে কৰাটো একদম বিৰাটেই ভাল আৰু য'ত নেকি আঙুলি কৰিলে আপোনাৰ বিপদ হ'ব বুলি ভাবে যে এইটো হুকিয়াকে চলি আছে চলি থাকক ইয়াতে কোনো প্ৰব্লেম হোৱা নাই তো তেনেকুৱা জগত এনে উস্তাদি মাৰিব নালাগে বুলি মই ভাবো আৰু যি কি নহওক আজিৰ ভিডিঅ' দিবানে পুনৰ এটা ভিডিঅ' সকলোকে লগ পোৱাৰ খাই বিদায় মাগিছো ধন্যবাদ জয় অসম